নমস্কাৰ আজি 14 এপ্ৰিল অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও অতি গুৰুত্বপূৰ্ণ অতি ভয়ানক খবৰ মুকলি হৈ আহিছে প্ৰত্যেকটো খবৰ জনাম প্ৰথম খবৰটো এই মুহূৰ্তত আপোনালোকৰ বাবে আগবঢ়াইছো প্ৰথমটি খবৰ প্ৰতিবাদৰ নামত কোনো প্ৰতিবাদকাৰীয়ে আইন হাতত তুলি ললে পৰিব বিপদত প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী কিন্তু আইন হাতত তুলি নলব প্ৰতিবাদ আৰু স্মাৰক পত্ৰ দিয়াত কোনো আপত্তি নাই ৰাজপথলৈ প্ৰতিবাদ কৰিবলৈ ওলাই আহিলে মানুহে বেয়া পায় অসম এতিয়া শান্তিপূৰ্ণ ঠাই কিন্তু আইন হাতত তুলি ললে পৰিস্থিতি বেয়াৰ ফালে যায় প্ৰতিবাদ কৰাত আমাৰ একো আপত্তি নাই শিলচৰত হোৱা প্ৰতিবাদক লৈ মুছলমান প্ৰতিবাদকাৰীক সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজি শিলচৰত প্ৰতিবাদৰ মাজতে সৃষ্টি হৈছিল ভয়ানক পৰিস্থিতিৰ ওয়াকফ আইনক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে প্ৰতিবাদ ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ মাজত মাত্ৰ এটা দিন চৰকাৰী ঘৰৰ বাবে আপুনি কৰিলে নে জিঅ' টেগিং 15 এপ্ৰিল সেই সময়কাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে আহি গ'ল ডাঙৰ খবৰ মাজত মাত্ৰ এটা দিন ঘৰতে বহি কৰিব পাৰিব জিঅ' টেগিং পৰ্টেলত গৈ পুৰ কৰিব লাগিব সম্পূৰ্ণ নথি পত্ৰ চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে আহি গ'ল ডাঙৰ খবৰ এখন ৰঙীন ফটো বৰ্তমান আপুনি থকা কেঁচা ঘৰৰ এখন ফটো আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ লগতে এটা বৈধ সক্ৰিয় ফোন নম্বৰ মাজত মাত্ৰ এটা দিন এই কেইবিধ নথি হলে আপুনি কৰিব পাৰিব জিঅ' টেগিং পৰ্টেল অন কৰাৰ পূৰ্বে সাজু কৰক মাত্ৰ 4 বিধ নথি 15 এপ্ৰিলৰ পূৰ্বে চৰকাৰী ঘৰৰ বাবে কৰি লওক জিঅ' টেগিং ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ 1 ছেকেণ্ডত চাকৰি যাব আৰু বেয়া ব্যৱহাৰ কৰিলেই দিয়ক অভিযোগ কঠোৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰিছে নেকি আৰক্ষীৰ কোনো সাধাৰণ জনতাক দুৰ্ব্যৱহাৰ কৰিব নোৱাৰিব মুহূৰ্ততে চাকৰি যাব আৰক্ষীৰ জুনাইত আছু কৰ্মীক আৰক্ষীয়ে কৰা প্ৰহাৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া দোষী সাব্যস্ত হলে আৰক্ষীও খাৰি নাযাব মুহূৰ্ততে চাকৰি যাব আৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰিছে নে কোনো সাধাৰণ জনতাক দুৰ্ব্যৱহাৰ কৰিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা আৰক্ষীক ব্যৱহাৰক লৈ পুনৰ কঠোৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ উৰুকাৰ দিনাই দিখৌ নৈত অঘটন বন্ধুৰ সৈতে পিকনিক খাবলৈ গৈ দুজন সন্ধানহীন বন্ধুৰ সৈতে পিকনিক খাবলৈ গৈ দিখৌ নৈত সন্ধানহীন দুজন 6 জন বন্ধুৰ সৈতে পিকনিকলৈ গৈছিলে সৌৰভ কৃষ্ণ দাস আৰু সঞ্জু ৰোহিত দাস নৈত গা ধুবলৈ যাওঁতে খুতে উটুৱাই নিয়ে দুয়োকে নৈত গা ধুবলৈ যাওঁতে খুতে উটুৱাই নিয়ে দুইজন বন্ধুক ঘটনাস্থলীত উপস্থিত NDRF আৰু SDRF বাহিনী অব্যাহত উদ্ধাৰ অভিযান ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ 3000 টকাকৈ বৃদ্ধি হ'ব অৰুণোদয়ৰ আঁচনিৰ ধন অৰুণোদয় মাহৰ প্ৰথম দিনাই বৃহৎ ঘোষণা 2500ৰ পৰা 3000 লৈ বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন যোগ্য হিতাধিকাৰীয়ে অৰুণোদয়ৰ ধন পাইছে নে নাই তাৰ বাবে চলিব অভিযান আগন্তুক বৰ্ষত পুনৰ 10 লাখ লোকক নতুনকৈ প্ৰদান কৰা হ'ব এই আঁচনিৰ ধন 2500ৰ পৰা 3000 লৈ বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন অৰুণোদয় মাহৰ প্ৰথম দিনে বৃহৎ ঘোষণা বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ হিতাধিকাৰী গাঁৱে গাঁৱে যোগ্য হিতাধিকাৰীক বিচাৰি আৰম্ভ হ'ব অভিযান যিসকল লোকে এতিয়ালৈকে এই আঁচনিৰ ধন লাভ কৰা নাই তেওঁলোকে শীঘ্ৰেই কৰিব পাৰিব আবেদন ৰাজ্যত নাথাকিব কোনো দৰিদ্ৰ পৰিয়াল ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ সাৱধান হওক আজি হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ জাৰি য়েল্লো এলাৰ্ট প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ বেগত আহিব কাল ধুমুহা ৰাজ্যত বতৰে লৈছে কাল ৰূপ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট গোৱালপাৰা বৰপেটা নলবাৰী কামৰূপ গ্ৰাম্য কামৰূপ মেট্ৰ দৰং ওদালগুৰি মৰিগাঁও শোণিতপুৰ নগাঁও পশ্চিম কাৰ্বি আংলং হোজাই তিনিচুকীয়া লখিমপুৰ ধেমাজি যোৰহাট শিৱসাগৰ মাজুলী বিশ্বনাথত হ'ব মুখলধাৰ বৰষুণ আহিব প্ৰচণ্ড ধুমুহা বৰষুণ ডিমা হাছাও কাৰ্বি আংলং ডিব্ৰুগড় চৰাইদেউ কোকৰাঝাৰ ধুবুৰী বঙাইগাঁও চিৰাং
14 এপ্ৰিল পৰ্যন্ত ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। এটা বিগ ব্ৰেকিং নিউজ। চৰকাৰী কৰ্মচাৰীৰ বাবে ধামাকা খবৰ। এবাৰ নহয়, এবছৰত দুবাৰকৈ লাভ কৰিব এই বিশেষ ভাত্তা। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে এইবাৰৰ পৰা দুবাৰকৈ পোছাক ভাত্তা লাভ কৰিব। বিগত 7 বছৰে কৰ্মচাৰীসকলৰ দাবীৰ ভিত্তিত এই সিদ্ধান্ত বিবেচনা কৰিছে। বিত্ত মন্ত্ৰালয়ে 2025 চনৰ 24 মাৰ্চত এই অধিসূচনা জাৰি কৰে। সমগ্ৰ বিষয়টো প্ৰকাশ কৰিছে। সকলো কৰ্মচাৰীক কিছু সকাহ দিয়াৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। কিন্তু জুলাই মাহত কামত যোগদান কৰা সকলো কৰ্মচাৰীৰ বাবে বৰ্তমান ই নতুন পেমেণ্ট প্ৰক্ৰিয়াৰ অংশ আৰু অহা বছৰৰ জুন মাহলৈকে কাৰ্যকৰী হ'ব পাৰে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ আহি আছে। মোদী চৰকাৰে শ্ৰমিকৰ বাবে ডাঙৰ সিদ্ধান্ত লৈছে।